তিনিটা দিন পূৰ্বে শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছতো যেন ৰাজ্যৰ একাংশ অনা অসমীয়া শিক্ষা লোৱা নাই। শিৱসাগৰত এগৰাকী খেলুৱৈক অপদস্থ কৰাৰ পিছত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনে কেতিয়া অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি তিনিচুকীয়াত? কাৰণ তিনিচুকীয়াৰ এগৰাকী যুৱকক যিগৰাকী যুৱকৰ নাম ৰিদীপ ডেকা কালিৰ দিনটোত অনা অসমীয়া এটা গেঙে প্ৰহাৰ কৰিছে নিশাৰ ভাগত, যি ঘটনা এতিয়া পুৱাৰ ভাগত পোহৰলৈ আহিছে। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতেই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, দল সংগঠনসমূহ সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত তিনিচুকীয়াৰ এগৰাকী ব্যৱসায়ীয়ে এজন খিলঞ্জীয়া যুৱকক অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ পিছতে তেওঁৰ দোকানখন স্থানীয় দল সংগঠন আহি বন্ধ কৰি দিছিল। সেই ঘটনাৰ ঠিক পাছতেই অৰ্থাৎ নিশাৰ ভাগত নিশা 11:30মান বজাত যিগৰাকী যুৱকক প্ৰহাৰ কৰা হৈছিল সামান্য এটা কথাৰ বাবেই। আচলতে যুৱকজনে পথ এৰি দিবলৈ ৰাস্তাত থকা কেইগৰাকীমান লোকক অনুৰোধ জনাইছিল, কিন্তু সেই অনুৰোধ তেওঁ কৈছিল যে তই বুলি কৈছিল যে ৰাস্তাটো এৰি দে, তই বুলি কোৱাৰ কাৰণেই যুৱকজনক সেইকেইগৰাকী যুৱকে অৰ্থাৎ জানিব পৰা গৈছে যে যিকেইগৰাকী অনা অসমীয়া ব্যক্তি আছিল 7ৰ পৰা 8গৰাকী ব্যক্তি অতি বেয়াকৈ প্ৰহাৰ কৰিছে, হেলমেটেৰে মূৰত প্ৰহাৰ কৰিছে আৰু নিশাই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ মাথাত 7ৰ পৰা 8টাকৈ চিলাই পৰিছে। বৰ্তমান মই তেখেতৰ ঘৰত আছোঁ, তেওঁৰ ওচৰত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ পৰা কি হৈছিল সমগ্ৰ ঘটনাটো মই জানিবলৈ চেষ্টা কৰিম। কথাটো এনেকুৱা হ'ল, মানে মোৰ লগৰ ল'ৰা মাক ঢুকাইছিলে। ঢুকাৰ পিছত মানে যিহেতু মই শ্মশানৰ ভিতৰত সোমাব নাপায়, মানে মোৰ বিয়া পতা 1 বছৰ হোৱা নাই, সেই নিয়ম হিচাপে মই বাহিৰত আছিলোঁ। তাৰপিছত যেতিয়া মানে জ্বলোৱা সেইবোৰ কাম হ'ল, সম্পন্ন হ'ল, সেইবুলি ওলাই গ'লোঁ বাইকখন দি। ওলাই তেখেতৰ ঘৰৰ ওচৰতেই গ'লোঁ। সেই গৈ থাকোঁতে মানে ৰাস্তাৰ টাৰ্ণিংটো সৰু, যিহেতু ঠেক, সেইবুলি এনেকৈ গৈ থাকোঁতে সেইটো ছাইডৰ পৰা এখন বাইক আহি আছে আৰু মই এইটো ছাইডৰ পৰা ফচি গ'লোঁ। তাৰ মাজত গাড়ীখন, তেতিয়া মই তাক তই বুলি ক'লোঁ, তোৰ গাড়ীখন আগত লৈ যা হয়। তাৰপিছত হেৰি ক'লোঁ, কি হ'ল দম দিছ? মই তই বুলিহে কৈছোঁ, তই আগত গাড়ীখন লৈ যা, সেইটোৱে কৈছোঁ মই। সেইবুলি সি গাড়ীখন তাৰ ঘৰৰ হয়নে ভালকৈ মই গম নাপাওঁ, সি তাতে গাড়ীখন থৈ তাৰপিছত এনেকৈ 5-6টামান ল'ৰা আহিলে, যিহেতু একেলগে 5-6টা ল'ৰা হ'ব মানে তাৰ ঘৰে আছিলে হ'ব। তাৰপিছত এনেকৈ লৈ আহি মই দম দিলে, ঢাকা ঢাকি কৰিলে। কি হ'ল দম দিছ নেকি? তাৰপিছত মই সেইবুলি ময়ো একবাৰ ঢাকা দিলোঁ, মোক কিয় ঢাকা দিবি? সেইবুলি একদম আগুৰি পিনে মোক মানে মাৰিলে। মৰাৰ পিছত আকৌ মাথাত হেলমেট দি মাৰিলে। সেই হেলমেট দি মৰাৰ পিছত ব্লাডিং হৈ গ'ল। সেইবুলি আকৌ সিহঁতে আকৌ পুলিচ মাতিলে। মই ক'লোঁ ঠিক আছে মাতক, মই আছোঁ, একো নাই। তাৰপিছত এনেকৈ পুলিচৰ গাড়ী আহিলে, মোক লৈ গ'ল। তাৰপিছত চিভিললৈ লৈ যায়, যেতিয়া এইটো মানে ব্লাডিংটো হেৰি কৰিলে, তাতে চিলাই পৰিলে, 6-7টামান চিলাই পৰিলে। সেয়াই আৰু মানে কথাটো এইটোৱে ক'ব বিচাৰিছোঁ, এতিয়া মোৰ মই অসমীয়া ল'ৰা যিহেতু, তথাপি মোৰ গোটেই সম্প্ৰদায়ৰ লগৰে আছে। এতিয়া বেংগলী ল'ৰা হওক বা বিহাৰী ল'ৰাই হওক বা নিজৰ অসমীয়া ল'ৰাই হওক, আমি চব লগৰে হওক, মোৰ লগৰ আছেও। কিন্তু এইটো কি হিচাপে এনেকুৱা কাম কৰিলে মানে সেইটো ভাবি পোৱা নাই বা বুজি পোৱা নাই। কাৰণ যিহেতু মোৰ ভুল নাই, মই তই বুলি কোৱাৰ কাৰণে নে সেইটোৱে কিবা হেৰি হ'ল নেকি? সেইটোৱে। কাৰোবাক চিনি পায় নেকি সেই গ্ৰুপটোত থকা? এনেকৈ বিশেষকৈ কাকো মই তাতে চিনি নাপাওঁ, খালি মোৰ লগৰ ল'ৰাটো তাতে ঘৰ, যাৰ মাক ঢুকালে, সেই তাকেই চিনি পাওঁ। মই সেইফালেদি আহিলোঁ আৰু মই সেইফালেদি মানে ঘৰ যাবই লৈছিলোঁ। কোনটো স্থানত হৈছে একজেক্টলি, কোনটো স্থানত হৈছে? একজেক্টলি বুলি ক'ব গ'লে আগত যিটো বাজাজ ডিলাৰ আছিলে পালচাৰৰ, সেইটো ৰাস্তা হয়। তো সেই ৰাস্তাটো গৈ আগত মানে এটা টাৰ্ণিং আছে, সেই টাৰ্ণিঙত ওচৰতে। আৰু এয়াই আছিল কালি নিশা 11:30মান বজাত সংঘটিত হোৱা যিটো ঘটনা। মাত্ৰ তই বুলি কোৱাৰ কাৰণে এগৰাকী যুৱকক 7-8গৰাকীকৈ অনা অসমীয়া এটা গেং লগ হৈ অতি বেয়াকৈ গুৰুলকৈ প্ৰহাৰ কৰিছে, হেলমেটেৰে মূৰত প্ৰহাৰ কৰিছে। আমি জানিব পৰা মতে ডুমডুমাতো কালি নিশা এক অনুৰূপ ঘটনা সংঘটিত হৈছে। লাচিত সেনাৰ কোনো এগৰাকী সদস্যক হয়তো যি খবৰ লাভ কৰিছোঁ বৰ্তমান সময়ত অতি বেয়াকৈ এটা গেঙে প্ৰহাৰ কৰিছে। ঠিক তেনেদৰে তিনিচুকীয়াতো এই ঘটনা সংঘটিত হৈছে। এতিয়া কথা হ'ল যে তিনিচুকীয়া জিলাত দিনক দিনে বহিৰাগতৰ যি দপদপনি, অনাগতৰ যি দপদপনি সেয়া বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন স্থানত খিলঞ্জীয়া যুৱকক, অসমীয়া যুৱকক তেওঁলোকে প্ৰহাৰ কৰে, অশ্ৰাব্যভাৱে গালি গালাজ কৰে। কিন্তু তাৰ পাছতো কিন্তু বিভিন্ন ঘটনা সংঘটিত হয়। বহু সময়ত তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য কৰায়। তাৰ পাছতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। শিৱসাগৰৰ ঘটনাৰ পাছতো এতিয়া এইসকল যিসকল লোক অনা অসমীয়া আছে তিনিচুকীয়াত বসবাস কৰি আছে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছে, তেওঁলোকে শিক্ষা গ্ৰহণ কৰা নাই। আৰু ইতিমধ্যে তিনিচুকীয়াৰ যিসমূহ দল সংগঠন, সেই দল সংগঠন
সংগঠনসমূহ সক্ৰিয় হোৱা দেখিবলৈ পোৱা গৈছে। দুদিন পূৰ্বে 13টাতকৈ অধিক দল সংগঠনে এই অনা অসমীয়া লবিটোক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, খিলঞ্জীয়াৰ মানুহৰ অধিকাৰসমূহ কিদৰে নিজৰ হাতত ৰাখিব পাৰি, সেই ক্ষেত্ৰক লৈ তেওঁলোকে বৈঠকত মিলিত হৈছিল। আৰু কালিৰ দিনটোত তাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। এগৰাকী খিলঞ্জীয়া যুৱকক, দহোটীয়া লিখা উপাধিৰ এগৰাকী যুৱকক অশ্ৰাব্য গালি গালাজ কৰিছিল গুপ্তা কোনোবা বিহাৰী সম্প্ৰদায়ৰ কোনোবা এগৰাকী ব্যক্তিয়ে। তাৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই উত্তেজনা মাৰ নৌজাতে আকৌ কালি নিশাৰ ভাগতো এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এতিয়া আমি জানিব পাৰিছোঁ যে তিনিচুকীয়াৰ দল সংগঠনসমূহ এতিয়া ওলাই আহিছে। এই ক্ষেত্ৰত তিনিচুকীয়াৰ যি আৰক্ষী প্ৰশাসন আছে, তেওঁলোকে ভুক্তভোগী পৰিয়ালটো এজাহাৰ দাখিল কৰিছে ইতিমধ্যে। আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰিব সমগ্ৰ দিশটো, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা দল সংগঠনসমূহে কি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।